নমস্কাৰ এই মুহূৰ্তৰ দেশবাসীৰ কাৰণে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। আজিৰ খন্দিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমত আজিৰ তাৰিখত হিন্দুৰ অস্তিত্ব বিপদাপন্ন। এই মন্তব্য কোনে কৰিছে সবিস্তাৰে খবৰ লৈ অহাৰ চেষ্টা কৰিছো। ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকিব। অসমত আজিৰ তাৰিখত হিন্দুৰ অস্তিত্ব বিপদাপন্ন বুলি মন্তব্য। অসমত আজিৰ তাৰিখত হিন্দুৰ অস্তিত্ব নাই। আমাক হিন্দু ৰাজনৈতিক দল লাগে, হিন্দু সংস্কৃতি লাগে, আমাক হিন্দু ৰাজনৈতিক দল লাগে, য'ত যি কৰে কৰি থাকিব পাৰে, কেৱল হিন্দু হৈ থাকিব লাগে। য'ত যি কৰি থাকে কৰি থাকক, কেৱল হিন্দু হৈ থাকিব লাগে। বিজেপি থাকক বা কংগ্ৰেছত থাকক, হিন্দু হৈ থাকিব লাগে। আমি বিচাৰো হিন্দু সমাজখন সুৰক্ষিত হৈ থাকক। এটা খবৰ জনোৱাৰ চেষ্টা কৰিছো। সকলো মানুহে বিজেপি নেতাক লগ কৰিব পাৰে, কিন্তু হিন্দু হৈ থাকিব লাগে। সকলো ভাল হিন্দু হৈ থকাটো মই বিচাৰো। ৰাজেন গোহাঁইৰ নেতৃত্বত হোৱা তিনিচুকীয়াৰ এখন ৰুদ্ৰতাৰ বিশেষ বৈঠকক লৈ মুখ খুলিছে, প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শৰ্মাই কয় যে অসমত আজিৰ তাৰিখত হিন্দুৰ অস্তিত্ব যেন বিপদাপন্ন। দুভাগত বিভক্ত হোৱাৰ দিশে ৰাজ্যিক বিজেপি নেতৃত্বত প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই। দুভাগত বিভক্ত হোৱাৰ দিশে ৰাজ্যিক বিজেপিৰ বিৰুদ্ধে ৰুদ্ৰতাৰ বৈঠক বিৰোধী বিজেপি নেতাৰ। তিনিচুকীয়াত একগোট হৈছে বিৰোধী বিজেপি নেতাৰ এটা বিশেষ খবৰ। ৰাজ্যিক বিজেপি নেতৃত্বক লৈ এবাৰ তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি একাংশ বিজেপি নেতাৰ। প্ৰায় 13খনকৈ জিলাৰ বিজেপি নেতাৰ মাজত গোপন বৈঠক অনুষ্ঠিত হৈছে আৰু এই গোপন বৈঠকখনত বিজেপিৰ অৰ্ধশতাধিক প্ৰবীণ নেতাই অংশ লৈছে। এটা বিগ আপডেট জনোৱাৰ চেষ্টা কৰিছো। নেতৃত্ব লৈছে প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইয়ে। অতি শীঘ্ৰেই ডাঙৰ সিদ্ধান্ত লোৱাটো নিশ্চিত বিদ্ৰোহী বিজেপি নেতাৰ। 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে এইবাৰ চেধেলি বেদেলি হোৱাৰ দিশে ৰাজ্যিক বিজেপি। তিনিচুকীয়াৰ হোটেল লিণ্টন ব্ৰুত হৈছিল এই গোপন বৈঠক। দুভাগত বিভক্ত হোৱাৰ দিশে এতিয়া ৰাজ্যিক বিজেপি। সন্ধিয়াৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেৱল হিন্দু সমাজৰ মুখ্যমন্ত্ৰী নহয়, সকলো জাতিৰে মুখ্যমন্ত্ৰী। এটা বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো। হিমন্ত বিশ্ব শৰ্মা কেৱল হিন্দু সমাজৰ মুখ্যমন্ত্ৰী নহয়, সকলো জাতিৰে মুখ্যমন্ত্ৰী। এই কথা কোনে কৈছে সেয়া সবিস্তাৰে খবৰ লৈ অহাৰ চেষ্টা কৰিছো। এই কথা হিমন্ত বিশ্ব শৰ্মাই পাহৰি যোৱা উচিত নহয়। মুছলমানক একাষৰীয়া কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুছলমানক একাষৰীয়া কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গাদী কহাই দিম। মুছলমানক লৈ কিয় ইমান হিংসা হিমন্ত বিশ্ব শৰ্মাৰ? আমি অসমৰ মানুহ নহয় নেকি? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুছলমানৰ গণতান্ত্ৰিক অধিকাৰত হস্তক্ষেপ নকৰিব হিমন্ত বিশ্ব শৰ্মাই। মুছলমান বিবাহ আৰু পঞ্জীয়ন আইন বাতিলক লৈ মুখ্যমন্ত্ৰীক এক প্ৰকাৰে ধমক মুছলমান সংগঠনৰ। বাল্য বিবাহ অভিযান আমিও সমৰ্থন কৰো, কিন্তু আইন বাতিল আমি মানি ললো। আমি আন্দোলন কৰি হলেও আমাৰ অধিকাৰ সাব্যস্ত কৰিমেই। কাজিৰ জৰিয়তে বিবাহ পঞ্জীয়ন আৰু বিচ্ছেদ পূৰ্বৰ দৰে বাহাল ৰাখক চৰকাৰে, এই হুংকাৰ দিছে অসম সংখ্যালঘু পৰিষদে। আজিৰ পৰৱৰ্তী খবৰটো আপোনালোকৰ বাবে, ৰাজ্যখনৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। মুছলমান বিৰোধী নীতিৰে কংগ্ৰেছক সহায় কৰিছে হেনো মুখ্যমন্ত্ৰীয়ে। এটা বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো, কিয়নো পুনৰ শক্তিশালী হৈ ৰাজনীতিলৈ উভতিব আজমল। এই মন্তব্য কৰিছে আজমলে। এতিয়াও শেষ হৈ যোৱা নাই AIUDF। মন্তব্য বদৰুদ্দিন আজমলৰ। অসমৰ লগতে ভাৰতত শক্তিশালী হৈ উভতিব AIUDF। এটা বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো। নিৰ্বাচনত পৰাজয়ৰ কাৰণ মন্থন কৰি পুনৰ উদ্ধাৰ কৰা হ'ব AIUDFক। AIUDFক দেশজুৰি শক্তিশালী কৰাৰ হুংকাৰ বদৰুদ্দিন আজমলৰ। মুছলমান বিৰোধী নীতিৰে কংগ্ৰেছক সহায় কৰিছে মুখ্যমন্ত্ৰীয়ে। মন্তব্য আজমলৰ। মুছলমানক উচ্ছেদ
আজান নামাজ বন্ধ কৰি কংগ্ৰেছক লাভান্বিত কৰিছে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ পুনৰ শাসন লৈ অহাটো বিচাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই মন্তব্য কৰিছে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে মুছলমানক যিমান উচ্ছেদ কৰিছে কিমান মুছলমান কংগ্ৰেছলৈ গৈছে এই মন্তব্য কৰিছে আজমলে ইছলাম বিৰোধী নীতিৰে মুছলমান সমাজৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে মুছলমানক যিমান ভয় খোৱা কিমানে কংগ্ৰেছৰ লাভ হৈছে বুলি মন্তব্য আজমলৰ ভয় খোৱাই মুছলমানক কংগ্ৰেছলৈ খেদিছে মুখ্যমন্ত্ৰী গৰাকীয়ে হিমন্ত বিশ্ব শৰ্মাৰ নীতিক সমালোচনা কৰি খৰব হৈ পৰিছে বদৰুদ্দিন আজমল সন্ধিয়াৰ এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো এবাৰ উত্তৰাখণ্ডৰ কেদাৰনাথত পুনৰ ভূমিস্খলন আবদ্ধ হৈ পৰিছে ভূমিস্খলনত 200ৰো অধিক যাত্ৰী এটা বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো কেৰালাৰ ৱায়নাড হিমাচল প্ৰদেশৰ পাছত এইবাৰ বিপৰ্যস্ত দেৱভূমিলৈ পৰিণত হৈছে উত্তৰাখণ্ড এটাৰ পাছত আনটো দুৰ্ঘটনা এতিয়া কেদাৰনাথ চামুলি আৰু টিহৰিত বিগত কেইবাদিনো ধৰি উত্তৰাখণ্ডৰ বিভিন্ন এলেকাত অত্যাধিক বৰষুণ হৈছে বুধবাৰে বৰষুণৰ পৰিমাণ আৰু অধিক বৃদ্ধি পাইছে আৰু তাৰ মাজতেই হঠাৎ ডাঙৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে কেদাৰনাথত হঠাৎ হোৱা ডাঙৰ বিস্ফোৰণত পানীৰ ঢল নামি আছে কেদাৰনাথত আবদ্ধ হৈ পৰিছে বহু যাত্ৰী স্থানীয় প্ৰশাসনৰ খবৰ অনুসৰি বৰ্তমানলৈকে 3জন লোকৰ মৃত্যু হৈছে এতিয়াও 200ৰো অধিক তীৰ্থযাত্ৰী আবদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে কেৱল কেদাৰনাথই নহয় হৰিদ্বাৰতো অনুৰূপ ঘটনা সংঘটিত হৈছে পানীৰ ঢলে উঠুৱাই নিছে এটাকৈ পৰিয়াল ইতিমধ্যে 100 গৰাকী লোকক উদ্ধাৰ কৰিছে স্থানীয় প্ৰশাসনে ইফালে উত্তৰাখণ্ডৰ চাৰধাম যাত্ৰা অব্যাহত আছে দুৰ্যোগৰ খবৰ পোৱা মাত্ৰকেই তীৰ্থযাত্ৰীসকলৰ নিৰাপদ স্থানৰ আশ্ৰয় ল'বৰ বাবে আহ্বান জনাইছে উত্তৰাখণ্ড প্ৰশাসনে কেদাৰনাথক উদ্দেশ্যে ৰাওনা হোৱা যাত্ৰীসকলৰ যাত্ৰা নকৰিবলৈ আহ্বান জনাইছে প্ৰশাসনে সন্ধিয়াৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা এবাৰ ইৰাণৰ ইজৰাইলত আক্ৰমণ কৰাৰ কঠোৰ নিৰ্দেশ ইৰাণৰ সুপ্ৰিম নেতা আয়াতুল্লাহ আলীৰ হামাস নেতা ইছমাইল হানিয়েৰ মৃত্যুৰ প্ৰতিশোধ ল'বলৈ সাজু হৈ পৰিছে ইৰাণ হামাসৰ লগতে প্ৰতিশোধৰ অগ্নি জ্বলিছে ইৰাণ আৰু ইৰাণৰ প্ৰত্যাহ্বান স্বীকাৰ কৰি হুংকাৰ ইজৰাইলৰো ইৰাণৰ প্ৰতিটো আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ সাজু থকাৰ হুংকাৰ ইজৰাইলৰ এটা বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো এটা আন্তঃৰাষ্ট্ৰীয় খবৰ কিয়নো ইৰাণৰ সৈন্যক ইজৰাইলত আক্ৰমণৰ আদেশ আয়াতুল্লাহ আলীৰ ইৰাণৰ ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ বৈঠকত যুদ্ধৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে হামাস নেতা ইছমাইল হানিয়েক হত্যাৰ অভিযোগ ইজৰাইলৰ বিৰুদ্ধে অৱশ্যে বৰ্তমানলৈকে ইছমাইল হানিয়েকৰ হত্যাৰ স্বীকাৰ কৰা নাই ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা এইবাৰ ইৰাণৰ